কংগ্ৰেছ শূন্য নহ'ল, আপোনালোকে শূন্য হ'ল। চাওক, জনতা জনাৰ্দন, আমাৰ ক'তবা না ক'তবা ভুল হৈছে। আমি হয়তো ৰাইজৰ মন মানসিকতা ভালকৈ বুজি পোৱা নাই। আমাৰ এক্সপেক্টেশ্যন আছিলে আমি তিনিটাত খেলিম, তিনিটাত জিকিম। আৰু আমি কিয় দলৰ এনেকুৱা বেয়া বিপৰ্যয় হ'ল সেইখিনি লৈ চবেই অলপ চিন্তিত। আৰু সকলোৰে দলৰ একেবাৰে শীৰ্ষ নেতৃত্বৰ পৰা গ্ৰাছৰুটলৈকে সকলোৰে এটাই কথা, আমি আত্মবিশ্লেষণ কৰিব লাগিব, ৰেক্টিফিকেশ্যন কৰিব লাগিব। মই নিজেই কৈছোঁ, চবতকৈ বেছিতো দায়ী ময়ে হ'ব লাগিব। মই জেনেৰেল ছেক্ৰেটাৰী পলিটিকেল এফেয়াৰ্ছ, ৰাজনৈতিকভাৱে বিপৰ্যয় হৈছে। আৰু মোৰ হিচাপততো নৈতিক দায়িত্ব মোৰেই। কিন্তু যেহেতু আমাৰ পৰ্যালোচনা সভা হোৱা নাই, পৰ্যালোচনা সভা হ'ব, ইমিডিয়েটলি হ'ব। আৰু তেতিয়া মই ভাবিছোঁ যে এই দায়িত্বত থকাৰ মোৰ নৈতিক অধিকাৰ নাই বুলি মই ভাবোঁ, প্ৰথমতে। দ্বিতীয়ত, যেহেতু ৰিজাল্টৰ পিছত প্ৰথমতে প্ৰত্যেক নিৰ্বাচিত 14জন সাংসদক মোৰ শুভেচ্ছা থাকিলে। অসমৰ হকে, ৰাইজৰ হকে তেওঁলোকে মাত মাতিব বুলি আশা কৰোঁ। আৰু এই নিৰ্বাচনে কেইবাটাও ইংগিত দি গৈছে। নিৰ্বাচনে কেইবাটাও ইংগিত দি গৈছে যে ইণ্ডিয়ান ভোটাৰ্ছ বহুত মেচিয়ৰ, অসমৰ ৰাইজ বহুত মেচিয়ৰ। আৰু ক'তবা না ক'তবা আমাৰ ভুল যিখিনি হৈছিলে, আমাৰ ভুলখিনি শুধৰোৱাৰ কাৰণে ৰেক্টিফিকেশ্যনৰ এটা সুবিধা দিছে ৰাইজে। আমি ৰাইজৰ মাথা পাতি লৈ আকৌ ৰাইজৰ ওচৰত যাম, ৰাইজৰ লগত কথা পাতিম। দলীয় কৰ্মী একেবাৰে এজনো কৰ্মী আমাৰ হতাশ হোৱা নাই, দুখ পাইছে, আঘাত পাইছে। কিন্তু সকলোৱে আকৌ দ্বিগুণা মনোবলে আকৌ জঁপিয়াই পৰিব, এইটো মই আশাবাদী। আৰু এটা আপোনালোকৰ চেনেলত দেখি থাকোঁ যে কংগ্ৰেছত গুচি যাব, কংগ্ৰেছত নাই যাব। আৰু আমাৰ ধুবুৰীৰ নতুন সাংসদজনে কৈ আছে যে UDF-ৰ কোনো বিধায়কক লোৱা নহ'ব। মই জানিলে ভালে আছিল যে UDF-ৰ কোনোবা বিধায়কে কংগ্ৰেছত এপ্লিকেশ্যন দিছে নেকি জইন কৰাৰ। মোৰ হিচাপততো কোনো নাযায়, এজন বিধায়কো নাযায়, কোনো কৰ্মীও নাযায়, কোনো নাযায়। আপুনি নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ কথা ক'লে, মানে আপুনিও ৰিজাইন দিব নেকি? আমি মোৰ হিচাপে মইতো পাৰ্টিৰ মজিয়াত দিম। আমাৰ পৰ্যালোচনা সভা যেতিয়া হ'ব তেতিয়া মই নিজেও ৰিজাইন দিম। কাৰণ এই পদৰ যি দায়িত্বত মই আছিলোঁ, মোৰ দায়িত্বখিনি পালন কৰিব পৰা নাই কাৰণেহে হৈছে। আৰু চাওক, পলিটিকেলি এটা মই কথা ক'ব বিচাৰোঁ। আজি কংগ্ৰেছে চেলিব্ৰেট কৰি আছে অসমত, অল ইণ্ডিয়া লেভেলে কংগ্ৰেছে চেলিব্ৰেট কৰাৰ 100% অধিকাৰ আছে। কিন্তু অসম কংগ্ৰেছে বিজেপিৰ 2টা সিট ভাড়াৰ পিছত, বিজেপি 2টা বেছিকৈ সিট জিকাৰ পিছত কি চেলিব্ৰেট কৰি আছে, আই ডোণ্ট নো। যোৱাবাৰ গৌৰৱ গগৈ ডাঙৰী MP নাছিল নেকি? আছিল। প্ৰদ্যুৎ বৰদলৈ ডাঙৰী MP নাছিল নেকি? আছিল। খালেক ডাঙৰী MP নাছিল নেকি? বৰপেটাৰ আছিল। UPৰ পাৰ্টনাৰ হিচাপে আজমল নাছিল নেকি? আছিল। NT-BJP কেম্পৰ পৰা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হীৰাবৰণী আছিল নে নাই? যোৱা পাৰ্লিয়ামেণ্ট ইলেকশ্যনত বিজেপি আছিলে 9, UPA আছিলে 5। এই UPAটো NDA, পোষ্টপুল আৰু প্ৰিপুল। আমিতো ইণ্ডিয়াৰ সমৰ্থনতে আছিলোঁ পোষ্টপুল আফটাৰ ইলেকশ্যন। কিন্তু অভাৰঅল অসমত ৰিজাল্টটো কি হ'ল? কংগ্ৰেছে 2টা সিট লুজ কৰিলে, মানে UPA 2টা সিট লুজ কৰিলে। কংগ্ৰেছেতো বিজেপিক এটা সিটতো হেৰুৱাব পৰা নাই। কংগ্ৰেছ চেলিব্ৰেট কৰি আছে UDF-ক শেষ কৰি দিছে। আৰু ইলেকশ্যন চলিছে, নৰেন্দ্ৰ মোদীক নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পৰা আঁতৰাব লাগে। সেই ইলেকশ্যন আছিলে, এই ইলেকশ্যনত হাৰিছে। আৰু আজমল চাহাবক হাৰাইছে, UDF-ক হাৰাই দিছে বুলি চেলিব্ৰেট কৰি আছে। কোন ৰাজনৈতিক সমীকৰণ মই বুজি নাপালোঁ। তথাপিও তেওঁলোকে জিকিছে, আমি হাৰিছোঁ। কিন্তু পলিটিকেল কথাবোৰ ইন্দিৰা গান্ধীকো হাৰিছে। এইখন ভাৰতবৰ্ষ, ইন্দিৰা গান্ধীও হাৰিছিল। কংগ্ৰেছৰো 15 বছৰ শাসন আছিল। কিমানত আহিছিল? 24টা সিটত আহিছিল। ডাঙৰ ডাঙৰ মিনিষ্টাৰ হাৰিছিল। এইটোতো ৰাজনীতিত হাৰ জিত থাকিব। আমি বিশ্লেষণ কৰিম, আমাৰ যিখিনি দুখ আছে সেইখিনি আমি ৰেক্টিফিকেশ্যন কৰিম, ৰাইজৰ ওচৰত যাম, ৰাইজৰ ইছ্যু লৈ মাত মাতিম, আন্দোলন কৰিম। আৰু বিজেপিয়ে এটা শিক্ষা পাইছে অন্তত, তেওঁলোকৰ আচলতে ক'ব লগা গ'লে বহুত কথা আছে, এই মুহূৰ্তত মই ক'ব বিচৰা নাই। বিজেপি ব্যক্তি কংগ্ৰেছৰ ওচৰত হাৰা নাই, কিন্তু ব্যক্তি গৌৰৱ গগৈৰ ওচৰত হাৰিছে।
মই ফ্ৰম ডে ওৱান কৈ আছিলোঁ গৌৰৱ গগৈ ভাল লিডাৰ, জেনুইন লিডাৰ, তেওঁ জিকিব লাগে। আজি নহয়, লাষ্ট 3 ইয়াৰ্ছৰ ভিতৰত কোনোবা এটা দিন মই কৈছোঁ নেকি? বিজেপি এজ এ হোল, মুখ্যমন্ত্ৰী হওক, পীযুষ হাজাৰিকা হওক, গৌৰৱ গগৈৰ ওচৰত হাৰিছে। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি বিজেপিৰ ওচৰত হাৰিছে। এইটো হ'ল ইলেকশ্যনৰ ৰিজাল্ট। এজ এ হোল কংগ্ৰেছৰ কোনো নৈতিকতা নাই চেলিব্ৰেট কৰা। ব্যক্তি গৌৰৱ গগৈৰ জয় জয়, মই এইটো তৰুণ গগৈৰ ক্লিন ইমেজ, গৌৰৱ গগৈৰ পাৰফৰ্মেঞ্চ, গৌৰৱ গগৈৰ ক্লিন ইমেজ, তেওঁৰ ব্যক্তিত্বৰ কাৰণে তেওঁ নন মুছলিম গোটেইকেইটা চিটত লিড লৈছে। আৰু 93 নন মুছলিম চিটত কংগ্ৰেছ পিছ পৰি আছে। 93 ব্যক্তি গৌৰৱ বাদ দি ইণ্ডিভিজুৱেল গৌৰৱ গগৈহে মাত্ৰ নন মুছলিম হিন্দু চিটৰ মালিক। বিজেপিয়ে পেটেণ্ট ৰাইট লৈছে বুলি ভাবে, তেওঁলোকৰ তাত ব্যক্তি গৌৰৱজন গোটেই একচেপ্ট মাজুলী, গোটেই মাজুলীতো 6,000-7,000 ডিফাৰেঞ্চ, গোটেই একেটা চিটত তেওঁলোকৰ বিধায়ক থকা চিটত বেয়াকে তেওঁলোকক মাৰ দিছে ব্যক্তি গৌৰৱ। কিন্তু অপজিট চাইডত যাওক আপুনি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি 93, এনাদাৰ 93 নন মুছলিম চিটত কংগ্ৰেছে বিজেপিতকে বহু তলত আছিলে। ভায়াৰেজ যোৱা ইলেকশ্যনত বিজেপি 59 চিটত জিকিছে। তো কংগ্ৰেছৰ নৈতিক পৰাজয় হৈছে, বিজেপিৰ পৰাজয় হৈছে নৈতিক পৰাজয়। অকল যদি অসমত কোনোবা মানুহ জিকি